এইডাল হ'ল তেতা যুগৰ লক্ষ্মণ ৰেখা। আপোনালোকে চাওক, এয়া হ'ল সীতা জখলা মন্দিৰ। সীতা জখলা আমি দেখুৱাইছোঁ আপোনালোকক। এই হাতীটো যিটো আকাৰ আছে, হাতীটো চাওক, এইটো আহিছোঁ আজি সীতা জখলা। সীতা জখলা আছে, দেখাটো নাই। আজি আমি সীতা জখলা আপোনালোকক দেখুৱাম। সীতাই লৈ কেনেকুৱা জখলাত বগাইছিল, কি কৰিছিল। আমি আহিছোঁ লগত ৰন্তুমণি, মোৰ লগত আহিছে ৰন্তুমণি। আমি পাহাৰটো দেখুৱাই দিছোঁ। এইটো হ'ল সীতা জখলা পাহাৰ। এইটো গোভা ৰাজ্যৰ পাহাৰ হয়। আমি গোটেই এৰিয়াটো দেখুৱাই দিছোঁ, চাই লওক। আমি আপোনাৰ লগত দেখুৱাই থাকিম সীতা জখলা। আমি আমলিঘাটে এটি সোমাই আহিছোঁ। এইটো হ'ল সীতা জখলাৰ ৰাস্তা। এইটো ৰাস্তাই গ'লে আপুনি পাব গোভা ৰাজ্য পাব। এইটো চাইডে গোভা আছে, আৰু আপুনি মেঘালয় পাব এইটো ৰাস্তাই গ'লে। চাই থাকিব ধনজিৎ গদবলক ইউটিউব চেনেলবিলাক। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাম সীতা জখলা। সীতা জখলা কেনেকুৱানো সীতা জখলা আপোনালোকে নিশ্চয় শুনি আছে, দেখা নাই। আজি আপোনালোকক সাক্ষাৎ দেখুৱাম সীতা জখলা। আমি আহি পাইছোঁ এয়া সীতা জখলা। আমি মেইন গেটত উপস্থিত হৈছোঁ, আহি আপোনালোকক দেখুৱাইছোঁ এয়া সীতা জখলা। আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, আমি আপোনালোকক দেখুৱাম। এইটো হ'ল সীতা জখলা মন্দিৰটো। আমি মন্দিৰটো আপোনালোকক, এয়া হ'ল সীতা জখলা। এয়া জাগিৰোডৰ পৰা অহা পথ। এয়া হ'ল কিলিং নদী। তেতা যুগৰ মন্দিৰ হয় এয়া সীতা জখলা। আজিকালি ধুনীয়া কৰিছে এই মন্দিৰটো। আমি জুম কৰি দেখুৱাইছোঁ ওপৰলৈ। পাৰ চৰাই পৰি আছে। এইখন হ'ল গেট। আমি জানিব পাইছোঁ যে এইখন গেট, এই গেটৰ তলৰ পৰা আজিকালি ৰাস্তাত এইবিলাক ৰাস্তা বনোৱাত খতিখন নাইকিয়া হৈ গৈছে, অৰ্থাৎ লুকাই গৈছে। এখন কিলিং নদী তলেদি এটা ঘাট আছিল। এই ঘাটটো তলৰ পৰা পাহাৰৰ ওপৰলৈ পানী নিব পৰাকৈ সীতামাক এখন জখলা বনাই দিছিল। এইটো হ'ল মন্দিৰ। এই মন্দিৰলৈ পাহাৰৰ পৰা সীতামাই পানী আনি পুৰোহিতক, অৰ্থাৎ ঋষিমুনিক গা পা ধোৱা সুবিধা কৰিবৰ কাৰণে পানী আনিছিল, আৰু এই মন্দিৰ মোচা কচা কৰিছিল সীতামাই। এয়া আমি দেখুৱাইছোঁ। পদ্ম চক্ৰ আছে, আৰু কিবা মূৰ্তি কিছুমান আছে। আমি তেনেকৈ নাজানো, আমি পুৰোহিতক আমি জানিব চেষ্টা কৰিম। বাবা, আপুনি ইয়াত কিমান দিনৰ পৰা আছে, আৰু আপুনি ৰাম লক্ষ্মণ সীতাৰ বিষয়ে ঐতিহাসিক অলপ আমাক বুজাই দিয়কচোন বাৰু। কেনেকুৱা ধৰণৰ কি আছে ইয়াত, আমি ৰাইজক আমি দেখুৱাব চেষ্টা কৰিম। সীতা মায়ে সপনত একজন সাধুক দেখাইছিলে, কোনো নাজানাকে মাটিৰ তলত আছিলে। সিয়ে সপনত দেখালে যে মোৰ মূৰ্তি বাল্মীকিৰ আশ্ৰমত আছে, আনি তহঁতে সীতা জখলা মোৰ মন্দিৰখন বনাই দিবি। এই আপোনাৰ এই সীতা জখলা এই চিৰিখন, জখলাখন ক'ৰ পৰা আছে? এইখিনি একদম নদীলৈ আছে। এইটোৱে জখলা নহয় জানো? এই জখলাখন আপোনাক দেখুৱাইছোঁ, একে নদীলৈ আছে। এতিয়া ৰাস্তাটো হোৱাৰ কাৰণে মানে এতিয়া জখলাখন তলত পৰি। কাৰ্তিক নাহানি দিনত, পূৰ্ণিমা দিনত মানুহ গা ধুৱে নদী চদী, মন্দিৰত পূজা উজা কৰে। আকৌ এটা আমালোকে বছৰীয়া ৰামনৱমীত চৈত মাহত অষ্টমীৰ দিনত মানুহ গা ধুৱে, আৰু নৱমীৰ দিনত পূজা কৰোঁ। ধন্যবাদ। এতিয়া আপুনি আমাক ওপৰত দেখুৱাব দেই, কি আছে ওপৰত। মোৰ বন্ধু বান্ধৱীসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আমি ওপৰলৈ উঠি আহি আছোঁ। আমি ইতিমধ্যে ওপৰত কি বস্তু আছে জানিব পাৰিছোঁ যে অলপ আপোনালোকক দেখুৱাম। এটা হাতী আছে শিলা মূৰ্তিৰ ৰূপত, আৰু এডাল লক্ষ্মণ ৰেখা আছে। এই লক্ষ্মণ ৰেখাডাল কেনেকৈ হৈছিল, আৰু শিলা মূৰ্তিটো হাতীটো কেনেকৈ হৈছিল, তাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম, বা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আমি আহি আছোঁ ওপৰলৈ, পাহাৰৰ ওপৰলৈ। লক্ষ্মণ ৰেখাডাল কিহৰ কাৰণে হ'ল আমি তাৰ বিষয়ে ইমান জানিব পৰা নাই, বাৰু চেষ্টা কৰিম। এইডাল হ'ল লক্ষ্মণ ৰেখা, বহুত দূৰলৈ আছে। আপোনালোকে নিশ্চয় চিনিব পাৰিছে লক্ষ্মণ ৰেখাডাল। চাওক, এই লক্ষ্মণ ৰেখাডাল পাহাৰৰ শিলৰ ওপৰত আছে। এইডাল দেখিছে নহয়? আমি আপোনালোকে দেখুৱাই গৈ আছোঁ। বহুত ওপৰলৈ এই লক্ষ্মণ ৰেখাডাল আছে। এই কাহিনীটো আপোনালোকে ৰামায়ণখন চালে নিশ্চয় বুজিব পাৰিব। আমি আৰু এটা দেখুৱাই দিম। শিলা মূৰ্তিৰ ওপৰত এটা হাতী আছে। এই হাতীটোৰ ওচৰলৈ আমি গৈ আছোঁ।
এইটো হ'ল হাতীটো শিলামূৰ্তিৰ ওপৰত আছে। আমি আপোনালোকক দেখুৱাইছোঁ হাতীটো যিটো মাথাটো মূৰটো, এই মাথাটো দেখুৱাইছোঁ। এটা সুৰডাল হয়, এইটো হাতীৰ মাথাটো শিলাৰ ওপৰত আজিলৈ ত্ৰেতা যুগৰ এইবিলাক চিহ্নবিলাক এতিয়াও জিলিকি ৰৈ আছে। এইটো হাতীটো আমি আপোনালোকক দেখুৱাইছোঁ। কিমান যুগৰ বস্তু হয় এইবিলাক আজিলৈ জিলিকি ৰৈ আছে। এডাল সুৰডাল, এইটো মাথাটো, এখন কাণখন আপোনাৰ নিশ্চয় ধৰিব পাৰিছে। এইটো হ'ল পেটটো আপোনাৰ অলপ খহি গৈছে বহুত দিন নোখোৱাকৈ থকাৰ কাৰণে। এয়া আছিল আজি ভিডিঅ' আপোনালোকক দেখুৱালোঁ হাতীটো। আৰু আমি দেখুৱাওঁ আপোনালোকক বহুত ওপৰত। এয়া হ'ল ওপৰৰ পৰা আমি তললৈ ভিডিঅ' কৰিছোঁ। বহুত দূৰলৈ আমি দেখুৱাইছোঁ। আপোনাৰ কিলিং নদী, আমি 1 কিলোমিটাৰ ওপৰত উঠি আছোঁ পাহাৰৰ। এতিয়া দেখুৱাম আপোনালোকক বাল্মিকী আশ্ৰম। বলক আমি বাল্মিকী আশ্ৰমলৈ। এয়া বাল্মিকী আশ্ৰমত যিহেতু এতিয়া আৰতি ভাগ নিয়ম নীতি কৰি অলপ চলাই আছে। আৰতি ভাগ চলাইছে, বহুত দূৰণিৰ পৰা আশ্ৰমত চলাইছে। আৰতি ভাগ খাদ্য বনোৱা হয়। খাদ্য গ্ৰহণ কৰে, ভকত চলাই আৰতি কৰিয়ে থাকে। এইবিলাক দুপৰীয়া গধূলি সন্ধিয়া বাল্মিকী আশ্ৰম আমি আপোনাক দেখুৱাইছোঁ। এয়া ৰামে পূজা কৰা যিটো আপোনাৰ লিংগটো, এয়া লিংগটো দেখুৱাইছোঁ। বহুত পুৰণি লিংগ হয়, এইটো শিলৰ পৰা কাটি বনাইছিলে। এইটো লিংগটো আমি আপোনালোকক দেখুৱাই দিছোঁ। শিৱ বাবা লিংগ হয়। আৰু আপোনাক দেখুৱাইছোঁ আৰু ত্ৰেতা যুগৰ কি চিহ্ন আছে চাব। এইবিলাক বহুত কিবা কিবি আছে বস্তু, আমি নাম তেনেকৈ নাজানো আৰু পুৰোহিতেও নাজানে। যিহেতু বিহাৰী বাবা বহুত আমাৰ অসমীয়া নহয়, গতিকে আমাৰ অসমৰ বিষয়ে ইমান নাজানে। এয়া দেখুৱাইছোঁ ৱল আছে, এইবিলাক ৱলটো চিনিব পাৰিছোঁ। তাৰপিছত এইবিলাক আমি ইমান চিনিব পৰা নাই। এয়া হ'ল বাল্মিকী আশ্ৰমৰ পাথৰবোৰ, চিহ্নবিলাক ৰৈ আছে আজিলৈ জিলিকি আছে। এয়া চূণ মাৰি দিছে অকণমান। এডাল বেলগছ আছে বাল্মিকী আশ্ৰমৰ লগতে। আমি বেলগছডাল দেখুৱাইছোঁ গুৰিটো, চাহক। আৰু তাতে আপুনি দেখা পাব এটা শিৱ মূৰ্তি। এইটো শিৱ মূৰ্তি আমি দেখুৱাম আপোনাক চাব। এইটো পাথৰ দেখুৱাইছোঁ, এইটো শিৱ মূৰ্তি। বহুত ত্ৰেতা যুগৰ শিৱ মূৰ্তি, এডাল বেলগছ। এইখিনি আছিল আজি বাল্মিকী আশ্ৰমৰ যিখিনি আজি আপোনালোকক দেখুৱাবলগীয়া সামগ্ৰীখিনি আজি দেখুৱালোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আনক চাবৰ কাৰণে। যিসকলে নতুনকৈ চাইছে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। এয়া আছিল কিলিং নদীখন। কিলিং নদীখন আপোনালোকক দেখাইছে। কিলিং নদীতে এখন নাও আছে, সোণৰ নাও। ব্ৰিটিছৰ দিনত সীতামা ৰাম লক্ষ্মণে যিহেতু অহা যোৱা কৰিছিল। এই আমি জুম কৰি দেখুৱাইছোঁ। এইখিনি এটা চিহ্ন আছে, চিহ্নটোত বৰ্তমান পানী বেছি হৈ থকাৰ কাৰণে নাওখন তলত ডুবি গ'ল। আৰু বহুত বৈজ্ঞানিকে উলিয়াব চেষ্টা কৰিছিল কিন্তু সফল হ'ব নোৱাৰিল। এয়া আছিল আজি সীতাজখলা মোৰ ভ্লগ। যদি ভাল লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ' ইমানে আছিল। ধন্যবাদ। জয় আই অসম।